ধর্ষণ করে মেডিকেলের ছাত্রীক হত্যা করা কেন্দ্র করে ধুবুরীত বিজেপির প্রতিবাদ। ধুবুরীত পশ্চিমবঙ্গের মুখ্যমন্ত্রী মমতা ব্যানার্জির পদত্যাগের দাবি। চুবুরিয়া রাজ্য পশ্চিমবঙ্গের কলকাতা আরজিকর মেডিকেল কলেজের এগৰাকী ছাত্রীক অতি নৃশংসভাবে প্রথমে ধর্ষণ তার পাছতে হত্যা করার ঘটনায় সমগ্র দেশজুড়ে প্রতিক্রিয়ার সৃষ্টি হয়েছে। অভিযুক্তক গ্রেপ্তার और ছাত্রীগৰাকীৰ ন্যায়ৰ দাবীত দেশজুৰি ছাত্ৰ সমাজৰ প্ৰতিবাদ চলি থকাৰ সমান্তৰালভাৱে ধুবুৰীত বিজেপিয়ে হাতে হাতে মমবাতি লৈ এক শোভাযাত্ৰা ধুবুৰী চহৰত বাহিৰ কৰি প্ৰতিবাদৰ জৰিয়তে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগৰ দাবী জনায়। আজিকালি আমি পশ্চিমবংগৰ যিখিনি অৰাজকতা দেখা পাইছোঁ, শেহতীয়াকৈ যোৱা কেইদিনমান আগত মৌমিতা দেৱনাথ ছোৱালী এজনীক যেনেকৈ বৰ্বৰজিতভাৱে হত্যা কৰা হ'ল, নাইট ডিউটি দি থকা পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এজন যাক কৰি চিকিৎসা বিদ্যাত তেনেকুৱা এজন ব্ৰিলিয়াণ্ট ছাত্ৰীক এনেকৈ বৰ্বৰজিতভাৱে হত্যা কৰাৰ পিছত যেতিয়া ইনভেষ্টিগেশ্যন হ'ল, প্ৰমাণ লোপ কৰাৰ কাৰণে ইমান ব্যৱস্থা কৰা হৈছে। মানুহ মাজতে প্ৰতিবাদকাৰীৰ মাজত গুণ্ডা সোমাই দি আৰ্জিকৰ হস্পিটেল তছনছ কৰা হৈছে। তেনেকুৱা এটা অৰাজক চৰকাৰৰ আমি কেনেকৈ তার তলত থাকার প্রশ্রয় দিব পাৰোঁ। গতিকে মমতা ব্যানার্জী অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। ৰাষ্ট্ৰপতি শাসন পশ্চিমবংগত হ'ব লাগে। মানুহৰ মাজত আত্মবিশ্বাস ঘূৰাই আনিব লাগে। মহিলাসকলে ৰাতিটো কেনেকৈ চাকৰি কৰিব, বাহিৰত যাব, কল চেণ্টাৰত কাম কৰে, নিৰাপত্তা নোহোৱা হৈছে। পশ্চিম বাংলাত এনেকুৱা কেতিয়াও নাছিল। গতিকে আমি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি অসমৰ বিজেপিৰ তৰফৰ পৰা সাধাৰণ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, ব্যৱস্থা লওক। ভাৰতীয় হিচাপে আমাক গৰ্বিত ভাৰতীয় জীয়াই থকাৰ অধিকাৰ ফিৰাই আনক। পশ্চিম বাংলাত কোনো নাৰীৰ ওপৰত অত্যাচাৰ, কোনো ভালকৈ জীয়াই থকাৰ অধিকাৰ নাই। অলপ আপোনালোকে দায়িত্বপূৰ্ণভাৱে মমতা বেনাৰ্জীৰ ব্যৱস্থা কৰক। কি কাৰ্যসূচী লৈছে আৰু কি হ'ব? আজি আমি ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ফালৰ পৰা এটা মৌন সমদল প্ৰতিবাদী সমদল এটা উলিয়াইছোঁ। যিটো পশ্চিমবংগৰ যিটো কাণ্ড ঘটনা হৈছে, পশ্চিমবংগত আৰজিকৰ মহাবিদ্যালয়ত যিটো বৰ্বৰোচিত যিটো হত্যাকাণ্ড সংঘটিত হৈছে, তাৰ প্ৰতিবাদ স্বৰূপে আমি আজি এই মৌন প্ৰতিবাদ ওলাইছোঁ, মৌন সমদল এটা ওলাইছোঁ। আপোনালোকৰ হলদিঙত আমি দেখা পাইছোঁ মমতা বেনাৰ্জী পদত্যাগ কৰক। এই ক্ষেত্ৰত পশ্চিমবংগ চৰকাৰৰ কেনেধৰণৰ আপোনালোকে চাইছে, কিদৰে এই সমগ্ৰ ঘটনাৱলীক ৰোক দিয়াৰ চেষ্টা কৰিছে বুলি ভাবে? হয়, কাৰণ চাওক, আপোনালোকে যিটো ঘটনা হৈছে, পশ্চিমবংগ চৰকাৰ একদম মানে আইন শৃংখলা কোনো নোহোৱা হৈছে। তাতে আইন শৃংখলা নোহোৱাৰ কাৰণে তেওঁলোকে এইটো ছুইচাইড কেছ বুলি এটা হেৰি কৰিব বিচাৰিছে। কিন্তু ছুইচাইড কেছ আপোনালোকে চাওক, ছুইচাইড কৰিব বিচাৰিলে কোনোবা এজনক কাপোৰ খুলি ছুইচাইড কৰিব। তেওঁৰ গাত বহুতো ক্ষত জখম দেখিবলৈ পোৱা গৈছে, যিটো DNA ৰিপৰ্ট মতে, আৰু বহুত তেনেকৈ নচলিংচ যিবিলাক মানে কাণ্ড আমি দেখিবলৈ পাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ যে তাৰ পশ্চিমবংগৰ আইন শৃংখলা সম্পূৰ্ণ বিঘ্নিত হৈছে। আৰু সেইকাৰণে আমি ভাবিছোঁ, আমি কৈছোঁ আমাৰ ফালৰ পৰা, আমি মহিলা মৰ্চাৰ ফালৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ধুবুৰী জিলা মহিলা মৰ্চাও তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ আৰু দোষীক অতি সোনকালে বৰাদ্দ কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। আপোনালোকে ভাবে নেকি পশ্চিমবংগত এই মুহূৰ্তত মহিলাসকল সুৰক্ষিত নহয়? কাৰণ ইয়াৰ আগতে 24 তাৰিখ ঘটনা পোহৰলৈ আহিছে। হয়, আমি এইটো নিশ্চিতভাৱে আমি ক'ব বিচাৰোঁ যে পশ্চিমবংগ মহিলাসকল সুৰক্ষিত নহয়। ঠিক আছে। আরজিকর হস্পিটালত যে বর্বরচিত হত্যাকাণ্ড, ইয়াক আমি ভারতীয় জনতা পার্টি গৰিহণা দিছোঁ আৰু দোষীৰ উপযুক্ত শাস্তি লাগে, এই আমার দাবি। আৰু এটা কথা হ'ল যে পশ্চিমবংগত বৰ্তমানে আইন শৃংখলা নাইকিয়া হৈ পৰিছে। গতিকে আমি আমাৰ দলৰ ফালৰ পৰা আমি মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছোঁ।